আমাৰ বকফুলজোপা যিজোপা মাটিত ৰুই দিছিলোঁ বহুত সুন্দৰ ধুনীয়া ডাঙৰ হ'ল আৰু এতিয়া এইখিনি সময়তো ফুলা দেখা গৈছে। যোৱা বছৰ এবছৰ হোৱা নাই এই পুলিটো ৰোৱা আৰু দেখিছে এতিয়া আকৌ ফুলা আৰম্ভ কৰিছে। বহুত বেছিকৈ কলিও পৰিছে। এয়া হৈছে ৰঙা বকফুলটো, অতি সুন্দৰ ধুনীয়া। আৰু এইবাৰ কিন্তু আপোনালোকে বগা বকফুল মোৰ ওচৰত এভেইলেবল পাব। ইয়াৰ গুটি যোৱাবাৰ নৰল, ইয়াৰ গুটি নৰল। ইয়াৰ বহুতে বিচাৰি আছিলে ৰঙা বকফুল বাৰু যোৱাবাৰ বহুত বেছি পৰিমাণৰ বিক্ৰী কৰা হ'ল। আৰু এইবাৰ কিন্তু বগা আপোনালোকে পাব। বগাটো ৰঙাটো খায় আৰু খাবলৈ পাৰিব আৰু বগাটো খায়। খুব ধুনীয়াকৈ ফুলি আছে, বৰ ধুনীয়া লাগে গছজোপা। এবাৰ বাৰিষাই আকৌ পানী মাৰি থৈ নগ'লেও হ'ল আৰু দেই, বৰ দুখ লাগিব আৰু। এইটো ৰঙা বকফুল দেখিছেনে কিমান ধুনীয়া। ছিজন অনুযায়ী ইয়াৰ ৰঙৰ বৰণটো অকণমান পাতল যেন হোৱা দেখা গৈছে আৰু ই বছৰৰ দুটা সময়ত ফুলা দেখা গৈছে। খুব ধুনীয়া হৈছে গছজোপা। এইখিনি ইমানখিনি বিলাহী ছিঙিলোঁ, ভিতৰত আছে ৩-৪ কেজিমান ছিঙা আৰু আজি এয়া 2 কেজি হ'ব কিজানি। আৰু ছিঙিবলৈ আছে, কিন্তু ছিঙি পিনে কি কৰিম, কোনোবাই ঘৰলৈ আহিলে পাব আৰু লগতে ফুলো ল'লে ভাল লাগিব। এই পিচ লিলিকেইটা ইমান ধুনীয়াকৈ ফুলিছে জানেনে। এইটো এটা বেলেগ ভেৰাইটি পিচ লিলি, কিন্তু এতিয়া মোৰ ওচৰত নাই এইটো ভেৰাইটি। এই কেনেকৈ ফুলিছে চব পিচ লিলি। আপোনালোকৰ মাজত বহুত দিন ভিডিঅ' আনিব পৰা নাই দেই। ধুনীয়া এটা বেগুনীয়া, টিউবাৰ ৰ'জ বেগুনীয়া। এইয়া বেগুনীয়া, এইটো মানে আলুৰ পৰা হৈছে এই বেগুনীয়াটো। মই আগতে 2 বছৰমান ৰেগুলাৰ আনিছিলোঁ আৰু এইবছৰ আকৌ আনিছোঁ। বহুত পৰিমাণৰ আছে এতিয়ালৈকে মোৰ ওচৰত। মই কিছুমান পচাই থোৱা ভাগে ৰুবলৈকে সময় পোৱা নাই। গছবোৰ ডাঙৰ হৈ গৈছে আৰু 4-5টাতকৈ বেছি বিক্ৰী হৈ গৈছে ইতিমধ্যে। আৰু এতিয়া আছে এনেকৈ ফুলি থকা আৰু আছে। মই আপোনালোকক এটা পুলি দেখুৱাই দিছোঁ। এইটো আলুৰ পৰা হয়। কেঁচা বেছি নিচিঙো নেকি আজি। এইকেইটা অকণমান আৰু এদিন খাব লাগিব। নিচিঙো, ইমান কি কৰিম, ভিতৰতে 3 কেজিমান আছেই। বেছি যদি ইয়াতে পকিব দিয়া হয়, তেতিয়া চব গেলি যাব। এইখিনি নষ্ট হৈ যাব, গোটেইখিনি দিয়ে বেছি পকিব দিলে। এইটো হৈছে গুলপীয়া ৰঙৰ ডাবুল ভেৰাইটিৰ কৰবী। খুব সুন্দৰ ধুনীয়া, আমাৰ অসমীয়া মানুহৰ অতি মানে ইয়াতে আৱেগ সোমাই আছে। খুব ধুনীয়া কৰবী বুলি ক'লে নামটো যেনেকৈ মানে সুন্দৰ বা ধুনীয়া, তেনেকৈ ফুলপাহো ধুনীয়া। এইটো ডাবুল ভেৰাইটি দেই, ছিংগুলটো নহয়। এয়া হৈছে কৰবী, বহুত ধুনীয়া, অতি সুন্দৰ। এই কৰবীটো আপোনালোকে এইখিনি সময়তে ৰোৱা সময় হয়। এতিয়াও ফুলা সময় আৰু ৰোৱা সময়, ই যিকোনো সময়তে ফুলে আৰু কিন্তু এতিয়া সংগ্ৰহ কৰিলেহে পাব আপোনালোকে। এয়া হৈছে পুলিটো যথেষ্ট ওখ আৰু ই ওখই হয় আৰু আপুনি চাপৰ কৰি কলম কৰি ৰাখিব পাৰিব। এয়া মই বিক্ৰীৰ বাবে সাজু কৰি তুলিছোঁ কৰবী।